কি স্পিড দেখছেন এখন মস্তাকি আছেন কে যে ফ্ৰেণ্ডছ আগতে ভিডিঅ'লৈ মই আজি আপোনালোক আহিলোঁ ফ্ৰেণ্ডছ এতিয়া আজি মই গৈ আছোঁ ৰৌতাত আৰু বাইদেউৰ ঘৰ তো তাতে গৈ আছোঁ মানে আজি বন্ধ আছে তো সেইকাৰণে আজি ফুৰিব গৈ আছোঁ আৰু এতিয়া তেল ভৰাই আছোঁ বৰ্তমান তো তাতে ক'ত কি কি দেখা পাওঁ আপোনালোক সকলো দেখুৱাম তো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ৰেল ক্ৰছিং ট্ৰেইন আহি আছে আজি তৰাৰ মাদকতাৰে লিখিম তোমাক ষ্টেচন আৰু ইয়াতে কিবা অলপ লৈ লওঁ এখন হোটেল তালৈ ঘৰত আহিছোঁ কিবা এটা নল'লে নহ'ব হোটেলখনত কিবা অলপ খোৱা বস্তু লৈ লওঁ তো ইয়াতে চব দুনিয়াৰ মিঠাই মিঠাই আছে তো মিঠাই নলওঁ মই অলপ আনকমন বস্তু ল'ম ইয়াতে আছে জিলাপি পাইছোঁ জিলাপি লওঁ আৰু এইফালে কাটা নিমকি তো ভাতটো খাই লওঁ এয়া সুন্দৰ খাই আছে আৰু মই খাই লওঁ ফ্ৰেণ্ডছ এয়া চাই লওক ধনশিৰি নদী আহি পালোঁ এয়া ট্ৰেইনৰ দলংখন একদম বঢ়িয়া লাগে ইয়াতে পানী থাকিলে থাকি পিনে বেছি ভাল লাগে মানে কি শব্দগিলা একদম পুৰা আৱাজ একদম মানে কাণত পুৰা তাল মাৰি ধৰা ক'লেও মানে ভুল নাই আৰু পানী ধাৰ তো সেনেকুৱা এতিয়া বৰ্তমান ইফালে অলপমান আছে বৰ্তমান আছোঁ মই চাওক দলঙৰ তলত তো এইখিনি অলপ একো পানী চানী নাই এইখন এখন দলং আছিল এইখন আগৰখন এইখন ভাঙি গ'ল মানে বেয়া হ'ল আৰু বেছি দিন নাই ইয়াতে এনেকুৱা দলঙৰ কি বুলি কয় নদীৰ ছাইডত চব পূজা হ'ব তো দুদিন পিছত পূৰা ভৰ্তি হৈ যাব একদম মানুহ এইগিলা চাৰিওফালে মানুহ দেখা হ'ব আৰু পানী হঠাৎ পানী আহি যাব চব পূজা টাইমত ক'ৰ পৰা পানী আহে কোনো পাত্তা নাই সেয়া আছে ভগৱানৰ লীলা এইফালে চাওক আৰু এইফালে আছে কহুৱা বন সেইফালে বহুত দূৰ আছে সেইটো চাইডে যাব নোৱাৰি আৰু এইফালে মই নাযাওঁ আৰু এইখন এখন ফেল তাত আহিলে এই নদীটোত মানে কি বুলি কয় মই প্ৰত্যেকবাৰে আহোঁৱে তো এইবাৰ অহা নাই মোটামুটি আজি 4-5 বছৰৰ মূৰত মই আজি ৰৌতা আহিছোঁ তো চাই লওক ইমান ধুনীয়া লাগিছে কিন্তু মই যেতিয়া আহোঁ তেতিয়া পানী চানী পূৰা ভৰ্তি হৈ থাকে তো আজি মানে অহাৰ পিছত চাই লওক পানী একদম নাই একদম হেৰি হৈ আছে মানে পানী কম আৰু এতিয়া বৰ্তমান এতিয়া খৰালি কালটো পানী কম আছে আৰু কি বুলি কয় বাৰিষা কালত হ'লে পূৰা পানী ভৰ্তি হৈ থাকে চাৰিওফালে আৰু পানীৰ শব্দ একদম আচৰিত আৰু ক'ব নালাগে একদম পানীৰ শব্দ কাণ পূৰা গুণগুণ কৰি থাকে একদম চাই লওক ইমান ধুনীয়া পৰিৱেশ একদম শান্তিময় পৰিৱেশ চাই কেনে বহুত ভাল লাগে পানী দিছোঁ চাওঁ অলপ কিমান ঠাণ্ডা আছে সেইফালে নাযাওঁ আৰু অলপ বেলেগ ফালে যাওঁ কেনেকুৱা কি হয় তো সকলো আপোনালোক দেখাই থাকিম চাই থাকিব স্কিপ নকৰিব আৰু ছাপোৰ্ট কৰিব মোক তেতিয়াহে মানে ভিডিঅ'বিলাক বনাবৰ কাৰণে অলপ উৎসাহ এটা পোৱা যায়তো তো সেইকাৰণে আপোনালোকে ছাপোৰ্ট কৰিলেহে আমি ভিডিঅ' বনাই কেনে ভাল পাম মানে আমিও ভিডিঅ' বনাবৰ কাৰণে মানে বেছি উৎসাহ পাম আৰু বেলেগ ধৰণৰ বনাব চেষ্টা কৰিব পাৰিম আৰু তো এইখিনিয়ে আৰু মোক ক'বলগীয়া তো বাকী চাই থাকক আৰু মই আৰু দেখুৱাই আছোঁ আপোনালোকক কি কি আছে ইয়াতে পানী থাকিলেতো দলঙৰ তলত আহিব নোৱাৰোঁৱে এনে পানী পূৰা ভৰ্তি হৈ থাকে তো সেইকাৰণে আজি মানে আহি গ'লোঁ আৰু ভাল লাগিল আহি কেনে
তলৰ ফালে চালোঁ, এতিয়া আকৌ এবাৰ দলঙৰ ওপৰত যাওঁ, দলঙৰ ওপৰত উঠি চাওঁ। এই ৰৌতা ষ্টেচনটো আছে, বেছি দূৰ নাই। তো এইটো দলংখন ট্ৰেইন লাইনৰ দলং। এই দলংখনে দেখা হৈছে। এই দলংখন আগতে মানে কি, আগতে এই টিঙৰ বাতিটো যে আছিল, এই টিঙৰ বাতিটো একেবাৰে নাছিল। ইয়াতে কাঠৰ কিবা কিবি আছিল, মানে কাঠৰ বিট হিচাপেহে ৰাখি থৈছিল অকল। তো আজিকালিহে এই টিঙৰ টুকুৰাগিলা দিয়া হৈছে। টিং পাতিটো আজিকালিহে দিয়া হৈছে, এই টিঙৰ পাতটো। আৰু এনেকৈ মানুহ অহা যোৱা কৰিবৰ কাৰণে এক্সট্ৰাকৈ আকৌ এইখন এইটো দিয়া নাছিল আগতে। তো এতিয়া নতুনকৈ এইবোৰ চব দিয়া হৈছে। এতিয়া মানে সাধাৰণ মানুহ আপ ডাউন কৰিব পাৰি, চাইকেল টাইকেল চব লৈ যাব পাৰে, কিন্তু আগতে এইবোৰ একদম নিব পৰা নাছিল। তথাপিও তাৰে মাজতে যিমান বাধাৰ মাজতে মানুহে কিন্তু তেনেকৈ গৈছিল, আপ ডাউন কৰিছিল আৰু। তো বাইচাঞ্চ যদি এইখিনিৰ পৰা পাৰ হ'লোঁ, পাৰ হোৱাৰ পিছত যদি মানে ট্ৰেইন আহি যায়, তো এনেকৈ এই চাই লওক, তো এনেকৈ ষ্টপেজ দি দিছে আজিকালি এই দলংখনৰ। আগতে হ'লে মানে কি কৰিব, যেনেকৈ হ'লে মানে হেৰি কৰিব পৰা নাছিল আৰু, মানে ট্ৰেইন আহিলে মানুহ একদম আহিব পৰা নাছিল। আজিকালি ট্ৰেইন অহাৰ পিছতো মানুহ পাৰ হ'ব পৰা একদম সুবিধা কৰি দিছে। আগতে অকল ট্ৰেইনহে পাৰ হৈছিল। তো এইখন হৈছে ধনশিৰি দলং। এই যে ভিউটো চাওক। তো ফ্ৰেণ্ড চাই লওক, মই দলংখন চাই থাকোঁতে মানে কি বুলি কয়, ট্ৰেইন আহি গ'ল। স্পীড দিছে না কি স্পীড, বাপৰে কি কপি হৈছে একেবাৰে চব মজা। ওপৰত বহুত দিনৰ মূৰত উঠিলোঁ আজি, ভাল লাগিল। আজি মোটামুটি 5 বছৰ 4 বছৰ মূৰত আহিছোঁ। এতিয়া আমাৰ ভাইটিও আহিছে, এইফালে ভিনদেউ আহিছে। ভাইটি আৰু ভিনদেউ পুৰা ফটোশ্বুটত ব্যস্ত, এতিয়া চাই লওক। আৰু এইফালে মোৰ ভাগিন যোৱাই হয়তো চলাই গৈছে একদম পুৰা। ৰিক্সাত নামি যাম এতিয়া, একেবাৰে ঠেট নাই। মানে পাহাৰৰ পৰা নামা যেন লাগছে এইখিনি, জোতা একদম গ্ৰীপ নাই, ৰিক্সাত নামিব লাগে। তো আহিলো, আৰু এইফালে ভিনদেউ আহি আছে, আমাৰ ভিনদেউ আহি আছে। ধনশিৰি এইখিনি চোৱা হ'ল, তো আৰু অলপ বেলেগ ফালে যাওঁ এতিয়া। এই ধনশিৰি নদীৰ ওপৰতে আৰু এটা মানে ভাল বস্তু এটা মই গম পালোঁ, মানে অকল আৰ্মিৰ কাৰণে, অকল আৰ্মি বোলে এইটো হেৰি কৰিছে, ইয়াতে এইখিনি এখন দলং হ'ব। এইটো পাই এটা দেখা পাইছে ন, আৰু এইখিনি এটা দলং এটা হ'ব। মানে ৰৌতাটো একেবাৰে মিছামাৰী ইফালে পৰা আপোনাৰ পাহাৰ, মানে কি বুলি কয় অৰুণাচল বমদিলা। তো এইবিলাক গোটেইখিনি জেগালৈকে মানে অকল ইণ্ডিয়ান আৰ্মিৰ কাৰণে এইটো স্পেচিয়েল দলং বনাই আছে। তাৰমানে এইখিনি চাওক, এখন দলং দেখা পালে, সেইখন ট্ৰেইনৰ দলং। তো ইয়াতে পূৰা আমাৰ অকল মানে মানুহ যাব পৰা, মানে অকল ইণ্ডিয়ান আৰ্মিখিনি যাব পৰাকৈ
এইখন এখন দলং হ'ব ইয়াতে স্পেচিয়েল দলং এখন সেইকাৰণে ইণ্ডিয়ান আৰ্মিৰ কাৰণে এইখিনি সুবিধা কৰি দিছে আৰু মানে কি কম সময়ৰ ভিতৰত মানে কি বুলি কয় আমাৰ অৰুণাচল বৰ্ডাৰত যাব পৰাকৈ এইখিনি সুবিধা কৰি দিছে আৰু বহুত ধুনীয়া আৰু এইগিলা দেখা পাইছে ইয়াতে কোনো ফেক্টৰী নহয় এইগিলা পুৰা মানে এই দলংখন বনাবৰ কাৰণে ইয়াতে মানুহ আছে আৰু এইখিনি গোটেইখিনি চব মানে বস্তু পুৰা ৰেডি কৰি থৈ দিছে আৰু কাম লাহে লাহে হৈয়ে আছে এতিয়া এইগিলা তো তাকে অলপ গম পাই তো এইখিনি আপোনালোকক দেখুৱাম বুলি আহিলোঁ তো এইখিনি আহি কিনে ভাল লাগিল আৰু ইণ্ডিয়ান আৰ্মিৰ কাৰণে মই বহুত বিৰাট ইণ্ডিয়ান আৰ্মি মোৰ তাৰমানে পুৰা চেলিউট ক'বই নালাগে তাৰমানে ইণ্ডিয়ান আৰ্মি মই বিৰাট ভাল পাওঁ তো এইখিনি সুবিধা কৰি দি আছে আৰু ইণ্ডিয়ান আৰ্মিৰ কাৰণে এইটো ধনশিৰি নদীতে হ'ব এইটো আজি শনিবাৰ কাৰণে আজি ৰৌতাৰ বজাৰ চাই লওক ৰৌতাৰ বজাৰ শিৱ মন্দিৰ এতিয়া আকৌ গৈ আছোঁ আকৌ বেলেগ বেলেগটো চাওক ফ্ৰেণ্ডছ কি ধুনীয়াকৈ ৰঙা হৈ ওলাইছে একদম এইটো মই ঘূৰি ক'ত আহি পালোঁ এতিয়া আকৌ ইটা ভাটা আহি পালোঁ এয়া চাই লওক ইটা এইগিলা মাটি বনোৱা ইটা এইগিলা মাটি ইটাগিলা মানে আজি ৰৌতা ফুৰিম বুলি আহিছিলোঁতো তো সেইকাৰণে আপোনালোকক মানে চব দেখাম বুলি চেষ্টা কৰিছোঁ আৰু চাই লওক এইগিলা মাটিৰে বনোৱা ইটা ইয়াতে বৰ্তমান এতিয়া চেপ টেপ দি থৈ দিছে তাৰপিছত এই হেৰিত লৈ যাব এই ভাতাত লৈ যাব ভাতাৰ ভিতৰত সোমাই কেনে তাতে পুৰি থৈ তাৰপিছত আমাৰ ইটাটো পূৰা এই ৰঙা হৈ যাব এই ভাতাটো ইমান ধুনীয়া একদম ইটা পৰা ভৰ্তি এইটো ইটা ভাটাটো এই চৰাই চাওক কি ধুনীয়া চৰাইটো একদম পূৰা উৰি গৈছে আজিকালি এনেকৈ মানে বগলীগিলা দেখা পাবৰ কাৰণে টানেই হৈ গৈছে আজিকালি দেখা নোপোৱা গৈছোঁ ইটা বাগান ষ্টেচন সোমালোঁ তো ষ্টেচন মই যেতিয়া আগতে আহিছিলোঁ তেতিয়া বহুত চেঞ্জ আছিল এতিয়া আকৌ বহুত চেঞ্জ হ'ল সেইকাৰণে আজি মোৰ লগত আপোনালোকক দেখাম বুলি ভাবিলোঁ আৰু বুজি পাইছে ষ্টেচন বহুত চেঞ্জ হৈ গৈছে আগতকৈ আগতে সেইফালে আছিল ষ্টেচনৰ গোটেই হেৰি ষ্টেচন মাষ্টাৰ আছে চব আগতে সেইটো চাইডে আছিল তো এতিয়া এইফালে হ'ল তো ট্ৰেইন আহিব হৈছে এয়া ট্ৰেইনৰ ঘণ্টি পৰিল এইফালে ঘণ্টি বজাই দিলে চব জেগাতে ঘূৰিলোঁ ৰৌতাৰ তো এতিয়া লাষ্ট আৰু এটাই আছিল আমাৰ শ্ৰী ৰৌতা সত্ৰৰ মানে এইটো মানে কি বুলি কয় আমাৰ হেৰিত কীৰ্তনঘৰ বুলি কোৱা হয় আৰু মানে চবে মানে নামঘৰ বুলিও কয় তাৰপিছত এইটো শংকৰদেৱৰ সত্ৰ এইটো তো এতিয়া অলপ ভিতৰত সোমাই চাম ভিতৰত যাব পাৰি নোৱাৰি চাই কিনে ভিতৰত সোমাই যাম আৰু বলক এতিয়া কীৰ্তনঘৰটো চাই লওঁ এইটো চাই লওক শংকৰদেৱ সত্ৰ এইটো এৰিয়াটো বহুত ডাঙৰ হয় আৰু এইটো দেউলঘৰ হয় আৰু এইফালে
আৰু এইটো দবা তো গধূলি হ'লে এইটো দবা মানে পূৰা 6টামান বজাত কোবোৱা হয় আৰু এইটো হৈছে দবা এইটো তো এইটো সত্ৰৰ গোহাঁই এইফালে তো অলপ পিছত ইয়াতে ভকতবোৰ আহিব ভকতবোৰ আহি কিনে ইয়াতে ধুনীয়াকৈ নাম প্ৰসংগ কৰিব ইয়াতে এই পুথি আৰু এইটো হৈছে আমাৰ হনুমান জয় হনুমান বেৰা দিয়াতে এই চাই লওক দৈৱকী আৰু বাসুদেৱ আৰু এইটো হৈছে শ্ৰীকৃষ্ণ আৰু এইটো চাওক শ্ৰীকৃষ্ণ সৰুকাল এইটো পুতনা বধ এইটো শ্ৰীকৃষ্ণ সৰুকালৰে হয় আৰু এইটো নামবোৰ লিখি দিয়া নাই ইয়াতে মানে বকাসুৰ বধ আৰু শ্ৰীকৃষ্ণ যে পাহাৰ দাঙি দিছিল এইটো আৰু এইটো কালীয় দমন এইটো কংস শ্ৰীকৃষ্ণ আৰু বলৰাম এইটো কল্কি অৱতাৰ আৰু বুদ্ধ অৱতাৰ এইটো হলিৰাম অৱতাৰ আৰু এইটো হৈছে শ্ৰীৰাম আৰু এইটো হৈছে পৰশুৰাম আৰু এইটো হৈছে শ্ৰীকৃষ্ণ লক্ষীনাৰায়ণ ব্ৰহ্ম এইটো বামন অৱতাৰ এইটো হৈছে নৰসিংহ অৱতাৰ এইটো বৰা অৱতাৰ এইটো কুৰ্ম অৱতাৰ এইটো মৎস্য অৱতাৰ এইটো পাঠশালা এইটো লক্ষ্মণক যেতিয়া মানে হেৰি ৰাৱণে হাৰ মাৰিছিল মাহোঁতে এইয়া হনুমানে পাহাৰ দাঙি লৈ আহিছিল আৰু এই কুৰুক্ষেত্ৰৰ যুদ্ধ শ্ৰীকৃষ্ণ আৰু কীৰ্তনঘৰত আয়তীসকল বহি আছে বৰ্তমান অলপ পিছত নাম প্ৰসংগ কৰিব ফ্ৰেণ্ডছ গোটেই ৰুটাখন আজি ঘূৰিলোঁ আপোনালোকক কি দেখুৱালোঁ কি দেখাব পৰা নাই মানে এতিয়া বৰ্তমান আন্ধাৰে হৈ গ'ল তো ইয়াতে মই শংকৰ মন্দিৰতে এতিয়া সমাপ্ত কৰিব লাগিব ভিডিঅ'টো আৰু আজি আৰু বেলেগ দিনা যদি আহোঁ আৰু আপোনাক ৰোটাত কি কি আছে সকলো দেখুৱাম তো আজিলৈ ইমানে এৰিছোঁ আৰু তো আপোনালোকে ভিডিঅ'টো মোৰ কেনেকুৱা পালে জনাব সকলো কমেণ্ট কৰি আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তো লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি ধন্যবাদ থেংকছ ফৰ ৱাচিং বাই বাই